আৰম্ভ কৰোঁ হা যোৱা 29 এপ্ৰিল 2020 চনত লকডাউন আৰু কোভিড-19ৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে বিত্তীয় পৰিচালনাৰ ক্ষেত্ৰত কিছু মিতব্যয়িতাৰ নিয়ম ঘোষণা কৰিছিল অস্টেৰিটি মেজাৰ। আজি আমি বৰ্তমান পৰিৱৰ্তিত পৰিৱেশৰ লগত ৰজিতা খুৱাই এই যি মিতব্যয়িতাৰ বাধ্যবাধকতা আছিল বা অস্টেৰিটি মেজাৰ আছিল তাক প্ৰায়বোৰ ক্ষেত্ৰতে আমি প্ৰত্যাহাৰ কৰিছোঁ। যেনেকৈ এই অস্টেৰিটি মেজাৰৰ অধীনত বিভাগসমূহে বিত্ত বিভাগৰ অনুমোদন নোহোৱাকৈ প্ৰশাসনীয় আৰু বিত্তীয় অনুমোদন দিয়াত বাধা নিষেধ কৰা হৈছিল। আজিৰ পৰা বিভাগসমূহে নিজাকৈ আণ্ডাৰ ডেলিগেটেড ফিনান্সিয়েল পাৱাৰ প্ৰশাসনীয় আৰু বিত্তীয় অনুমোদন দিব পাৰিব। দ্বিতীয়তে আমাৰ অসম চৰকাৰৰ যি এষ্টাব্লিছমেণ্ট এক্সপেণ্ডিচাৰ হয় তাতে আমি 10%তকৈ অধিক খৰচ কৰিব নোৱাৰিব বুলিও আমি সিদ্ধান্ত লৈছিলোঁ। এতিয়া সেই ৰেষ্ট্ৰিকশ্যনো আমি প্ৰত্যাহাৰ কৰিছোঁ আৰু এষ্টাব্লিছমেণ্ট এক্সপেণ্ডিচাৰ যি ধৰণে কৰিব পাৰি বা যি ধৰণে বাজেটত আছে বিভাগসমূহে নিজাকৈ কৰিব পাৰিব। তৃতীয়তে আমি উদ্যোগসমূহক যি ৰাজ সাহায্য বা টেক্স এক্সেম্পশ্যন দিওঁ তাকো আমি বাতিল কৰি থৈছিলোঁ। আজি আমি যিখন অধিসূচনা জাৰি কৰিছোঁ তাৰ অধীনত উদ্যোগসমূহে ঔদ্যোগিক নীতি অনুসৰি পাই থকা ৰাজ সাহায্য বা কৰ কাটলৰ ৰেহাই আজিৰ পৰা পুনৰ উপভোগ কৰিব পাৰিব। 20 এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহলৈকে বন্ধ হৈ আছিল। ঠিক একেধৰণে বিধায়কসকলৰ উন্নয়নৰ পুঁজিৰ ওপৰতো যি বাধা নিষেধ আছিল তাকো আজিৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে। বৰ্তমান মাত্ৰ কেইটামান অস্টেৰিটি মেজাৰ চলি থাকিব। বেন অন পাৰ্চেজ অফ ভেহিকলছ, নতুন গাড়ী কিনাৰ ক্ষেত্ৰত বাধা চলি থাকিব। কনফাৰেন্স, ৱৰ্কশ্বপ, ছেমিনাৰ, ফেয়াৰ এইখিনি নহ'ব। এক্সিকিউটিভ ক্লাছত মুখ্যমন্ত্ৰীক বাদ দি আনসকলে পৰিবহণ কৰিব নোৱাৰিব। 5 ষ্টাৰ হোটেলত চৰকাৰী অনুষ্ঠান আদি হ'ব নোৱাৰিব। বিদেশ যাত্ৰা বাৰণ কৰি থোৱা হৈছে আৰু মন্ত্ৰীসকলৰ যি দৰমহাত আমি এটা কাট হৈছিলে সেইটো চলি থাকিব। বাকী প্ৰশাসন বা চৰকাৰী তন্ত্ৰৰ লগত থকা সকলো অস্টেৰিটি মেজাৰ প্ৰত্যাহাৰ কৰা হৈছে যাতে উন্নয়নমূলক কামসমূহে এটা গতি লাভ কৰিব পাৰে। আৰু মই ভাবোঁ যে এই মডিফাইড সিদ্ধান্ত অহাৰ লগে লগে আমাৰ বিভিন্ন বিভাগে তেওঁলোকৰ বাজেটত ঘোষণা কৰা অনুযায়ী বিভিন্ন আঁচনিসমূহ ৰূপায়ণত তেওঁলোকে অগ্ৰাধিকাৰ দিব পাৰিব। দ্বিতীয়তে মই যোৱা সাংবাদিক মেলত কোৱাৰ দৰে যে আমি শিক্ষক নিযুক্তিৰ দ্বিতীয় পৰ্যায়ৰ বিজ্ঞাপন যোৱাকালি আমি আৰম্ভ কৰিছোঁ। এই নতুন বিজ্ঞাপনৰ অধীনত প্ৰাথমিক শিক্ষা বিভাগত 1100টা হিন্দী শিক্ষকৰ পদ, 3941টা সহকাৰী শিক্ষকৰ পদ আৰু মাধ্যমিক শিক্ষাত 5746টা পদ, সৰ্বমুঠ 10789টা পদৰ বিজ্ঞাপন আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হৈছে আৰু আমি ডিচেম্বৰ মাহৰ আগতে এই নিয়োগ সম্পূৰ্ণ কৰাৰ বাবে আমি কাম হাতত ল'ম আৰু এইটো আমাৰ দ্বিতীয় পৰ্যায়ৰ নিয়োগ আৰু তৃতীয় পৰ্যায়টো সৰ্বশিক্ষা অভিযানৰ পৰা এই মাহৰ শেষৰ ফালে আন এক বিজ্ঞাপন প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে। প্ৰাথমিক শিক্ষাত হিন্দী পদৰ বাবে 1102টা,
প্ৰাথমিক শিক্ষা বিভাগতে ৩৯৪১টা সহকাৰী শিক্ষক আৰু সেকেন্ডাৰী এডুকেশ্যন বা হাই স্কুলত ৫৭৪৬টা পোষ্ট। মাধ্যমিক শিক্ষা বুলি কৈছোঁ, সেকেন্ডাৰী এডুকেশ্যন ৩৯০০ প্ৰাথমিক আৰু মাধ্যমিক আমাৰ এটাই ডাইৰেক্টৰেট LPME। সো টোটেল ১০,৭৮৯টা পদৰ বিজ্ঞাপন আমি প্ৰকাশ কৰিছোঁ আৰু ইয়াৰ অধীনত ডিসেম্বৰ মাহৰ ভিতৰত এই পদসমূহৰ আমি নিযুক্তি সম্পূৰ্ণ কৰিম আৰু এই মাহৰ শেষৰ ফালে সৰ্বশিক্ষা অভিযানে তৃতীয় পৰ্যায়ৰ নিযুক্তিৰ আন এক বিজ্ঞাপন দিব। মই তিনিটা ফেজ বুলি কিয় কৈছোঁ, যোৱা কেইদিনমান আগতে এটা পৰ্যায়ৰ নিযুক্তি সম্পূৰ্ণ হ'ল, আন এটা পৰ্যায়ৰ নিযুক্তিৰ আজি বিজ্ঞাপন ওলালে, যিটো অহা ডিসেম্বৰ মাহৰ আগতে সম্পূৰ্ণ কৰা হ'ব আৰু তৃতীয় পৰ্যায়ৰ আন এটা নিযুক্তিৰ বিজ্ঞাপন সৰ্বশিক্ষা অভিযানে এই মাহৰ শেষৰ ফালে প্ৰকাশ কৰিব, যাৰো নিযুক্তি হয়তো আমি জানুৱাৰী মাহৰ ভিতৰত শেষ কৰাৰ বাবে চেষ্টা কৰিম। এই নিযুক্তিখিনি সম্পূৰ্ণ কৰিলে আমাৰ যিটো ৫০,০০০ নিযুক্তিৰ এটা আমি ঘোষণা কৰিছিলোঁ, সেই ক্ষেত্ৰত আমি বহুখিনি আগুৱাই যাবলৈ সক্ষম হ'ম। মই কেইটামান ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগত জড়িত কেইটামান প্ৰজেক্ট আৰু কেইটামান নতুন আঁচনি আপোনালোকৰ আগত ঘোষণা কৰিব খুজিছোঁ। আপোনালোকে জানে যে আমি প্ৰধানমন্ত্ৰী কিডনী ডায়েলিচিছ বা নেশ্যনেল ডায়েলিচিছ প্ৰগ্ৰেম এটা চলাই আছিলোঁ, যিটো কিডনী ৰোগীসকলক আমি বিনামূলীয়াকৈ কিডনী ডায়েলিচিছ কৰোঁ। আৰু আজি আমি অত্যন্ত গৌৰৱেৰে সৈতে কওঁ যে ২০টা প্ৰতিষ্ঠানত আমি ২০খন অনুষ্ঠানত আমি এই ডায়েলিচিছ সেৱা আগবঢ়াই আহিছিলোঁ যোৱা বছৰটোত, আৰু ৫৫,১৬৮জন ৰোগীয়ে বিনামূলীয়াকৈ হিমোডায়েলিচিছ আজিলৈকে গ্ৰহণ কৰি আছে। ৰোগী বুলি কওঁতে হেড কাউণ্টত কম হ'ব, কাৰণ এজনে বাৰে বাৰে লৈছে, কিন্তু ৫৫,০০০টা চিটিং বা ৫৫,০০০টা হিমোডায়েলিচিছ আমি বিনামূলীয়াকৈ কৰিবলৈ সক্ষম হৈছোঁ। কোভিড-১৯ৰ পৰিপ্ৰেক্ষিতত নাৰ্ছিং হোমসমূহে পেচেণ্টক টেষ্ট নকৰাকৈ কিডনী ডায়েলিচিছ কৰিবৰ বাবে কষ্ট পায়। তাৰ ফলত ডায়েলিচিছত থকা বহু কিডনী পেচেণ্টে অসুবিধাৰ সন্মুখীন হৈ আহিছিলে। বৰ্তমানে চলি থকা ২০টা অনুষ্ঠানৰ উপৰিও আজি মই আৰু ২০টা অনুষ্ঠানত বা ২০খন চিকিৎসালয়ত এই বিনামূলীয়া কিডনী ডায়েলিচিছ বা হিমোডায়েলিচিছ আঁচনিখন সম্প্ৰসাৰণ কৰাৰ কথা ঘোষণা কৰিব খুজিছোঁ। মোৰ আজি কৰা ঘোষণা অনুযায়ী নতুন কৰি ৰবি বড়ো চিভিল হস্পিটেল বাস্কা, SMDED চিভিল হস্পিটেল কাছাৰ, MMCH হস্পিটেল মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেল, জাগিৰোড কাগজ কলত থকা ৰাজ্যিক চিকিৎসালয়, গহপুৰ মহকুমা চিকিৎসালয়, মাৰ্ঘেৰিটা চিভিল হস্পিটেল, হাইলাকান্দিৰ SM ৰয় চিভিল হস্পিটেল, লামডিং চিভিল হস্পিটেল, বৰপেটা ৰোড FRU, ৰঙিয়া মডেল হস্পিটেল, RNB চিভিল হস্পিটেল কোকৰাঝাৰ, হাফলং চিভিল হস্পিটেল ডিমা হাছাও, বজালী মহকুমা চিকিৎসালয় বা দুদিন পিছত জিলা চিকিৎসালয় হ'বগৈ, বিলাসীপাৰা মহকুমা চিকিৎসালয়, চৰাইদেউ মহকুমা চিকিৎসালয় বা জিলা চিকিৎসালয়, মাজুলীৰ গড়মূৰ জিলা চিকিৎসালয়, বোকাজানৰ কাৰ্বি আংলং জিলাৰ বোকাজানৰ সামূহিক চিকিৎসালয়, যোৰহাটৰ তিতাবৰ
ফাৰ্ষ্ট ৰেফাৰেল ইউনিট FRU, শদিয়াৰ চাপাখোৱা ফাৰ্ষ্ট ৰেফাৰেল ইউনিট আৰু কামৰূপ জিলাৰ শিঙিমাৰী আদৰ্শ হস্পিটেল। এই 20খন হস্পিটেলত এতিয়াৰ পৰা বিনামূলীয়া কিডনি ডায়ালিচিছ সেৱা আমি সম্প্ৰসাৰণ কৰিব খুজিছোঁ। এই গোটেইখিনি কাম কৰোঁতে 60 দিন লাগিব, কিন্তু আমি 60 দিনৰ ভিতৰত এই 20খন হস্পিটেললৈকে বিনামূলীয়া কিডনি ডায়ালিচিছ সেৱা আমি আগবঢ়াই লৈ যাব খুজিছোঁ। আগত 20খন হস্পিটেলত চলি আছিল, এই 20খন হস্পিটেলত এতিয়া নতুনকৈ আৰম্ভ হ'ব। তাৰ পৰিপ্ৰেক্ষিতত কোভিড পেণ্ডেমিক লৈ আমাৰ যিসকল ৰোগী এটা অসুবিধাত আছিলে, তেওঁলোকে এই ক্ষেত্ৰত বহুখিনি সকাহ আৰু সুবিধা পাব, আৰু মই ভাবোঁ যে এই আঁচনিটোৱে সাধাৰণ ৰাইজক বহুখিনি সহায় কৰিব। মই আজি আপোনালোকৰ ওচৰত প্ৰায় 10,000 কোটি টকা নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট কেইটামান ঘোষণা কৰিব খুজিছোঁ। এইটো অসমৰ একেলগে হাতত লোৱা হাইয়েষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰেল ইনভেষ্টমেণ্ট, কেপিটেল ইনভেষ্টমেণ্ট, আৰু এই গোটেই কামখিনি ডিচেম্বৰ মাহত আৰম্ভ হ'ব, মানে ডিচেম্বৰৰ আগতে আৰম্ভ হ'ব। আজি আপোনালোকক মই আনুষ্ঠানিকভাৱে ঘোষণা কৰিব খুজিছোঁ। প্ৰথমতে অসম চৰকাৰে 4খন নতুন মেডিকেল কলেজ, যাক আমি বিভিন্ন পৰ্যায়ত ঘোষণা কৰিছিলোঁ, তাক আমি এতিয়া প্ৰশাসনীয় অনুমোদন দিছোঁ, আৰু PW বিভাগে নিবিদাৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰিছে। এই চিকিৎসালয়কেইখন হ'ল চৰাইদেউ মহকুমা চিকিৎসালয়, চৰাইদেউত এখন নতুন চিকিৎসালয় হ'ব, বিশ্বনাথ চাৰিআলিত এখন নতুন চিকিৎসালয় হ'ব, আৰু গোৱালপাৰাত এখন নতুন চিকিৎসালয় হ'ব। এই 3খনৰ লগত আন এটা গুৱাহাটী মহানগৰীৰ মাজমজিয়াত আমি এটা বৃহৎ প্ৰকল্প লৈছোঁ। সেইটো হ'ল মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় আৰু কালাপাহাৰৰ TB হস্পিটেলখনক সংলগ্ন কৰি গুৱাহাটী মহানগৰীৰ 2খন মেডিকেল কলেজ আমি বনাবলৈ সিদ্ধান্ত কৰিছোঁ। আৰু এইখন মেডিকেল কলেজে পূৰ্ব ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ মেডিকেল কলেজ হ'ব। 800 বিচনা MMCHত হ'ব, 500 বিচনা কালাপাহাৰত হ'ব, আৰু সমগ্ৰ পূৰ্ব ভাৰতৰ ভিতৰত এইখনেই আটাইতকৈ ডাঙৰ মেডিকেল কলেজ হিচাপে স্বীকৃতি হ'ব। আৰু বহু ক্ষেত্ৰত গুৱাহাটী মেডিকেল কলেজৰ প্ৰায় এক প্ৰকাৰ ক'ব গ'লে আধুনিকতাৰ ফালৰ পৰা গুৱাহাটী মেডিকেল কলেজতকৈও বেছি ভাল চিকিৎসালয় হ'ব, এনেকুৱা এটা ধাৰণা কৰা হৈছে। এই গোটেইকেইখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে অসম চৰকাৰে নিজৰ স্ব-অগ্ৰাধিকাৰ পুঁজিৰ পৰা 2050 কোটি টকা অনুমোদন জনাইছে। 3খনৰ বিষয়ে আমি আগতে মাজে সময়ে কৈ আহিছিলোঁ, কিন্তু MMC আৰু কালাপাহাৰ 2খনক লগাই মহানগৰীৰ 2খন আৰু পূৰ্ব ভাৰতৰ, মই এমফেচিছ দিছোঁ নৰ্থ ইষ্ট ইণ্ডিয়া, ইষ্টাৰ্ণ ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ মেডিকেল কলেজখন ইয়াতে স্থাপিত হ'ব। আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বৰ্তমানৰ MMC বিল্ডিঙত প্ৰায় 12 মহলাৰ নতুন এটা বিল্ডিং হ'ব, ব্ৰহ্মপুত্ৰ নদীক ফেচ কৰি, সদৰ থানাক ফেচ কৰি নহয়, উত্তৰ গুৱাহাটী বা ব্ৰহ্মপুত্ৰ নদীক ফেচ কৰি এই মেডিকেল কলেজখন নিৰ্মাণ হ'ব। আৰু আমি ডিচেম্বৰ মাহৰ আগতে এই 4খন মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিম। দ্বিতীয়তে, অহা 45 দিনৰ ভিতৰত আমি 9খন মহিলা মহাবিদ্যালয় আমি নিৰ্মাণৰ কাম হাতত ল'ম, যাক অলৰেডি অনুমোদন হৈ গ'ল, নিবিদাও হৈ গ'ল। এখন কাছাৰ জিলাত, এখন কৰিমগঞ্জ জিলাত, এখন হাইলাকান্দিত, এখন বৰপেটাত, এখন নগাঁৱত, এখন গোৱালপাৰাত, এখন দৰঙত, এখন বিলাসপাৰাত আৰু এখন গোলোকগঞ্জ। কাছাৰ, কৰিমগঞ্জ,
হাইলাকান্দি, বৰপেটা, নগাঁও, গোৱালপাৰা, দৰং, বিলাসীপাৰা, গোলকগঞ্জ। এই আঁচনিৰ বাবে ৰাজ্য চৰকাৰে 303.3 কোটি টকাৰ অনুমোদন দিছে। ঠিক একেধৰণে অহা দুমাহৰ ভিতৰত গোটেইখিনি 31 ডিচেম্বৰ আগত হ'ব 6খন নতুন ডিগ্ৰী কলেজ নিৰ্মাণৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। আগৰ 9খন মহিলা ডিগ্ৰী কলেজ, এতিয়া যিখিনি কৰিব গৈ আছোঁ 6খন নতুন ডিগ্ৰী কলেজ, এখন শোণিতপুৰ জিলাৰ বৰচলাত, তিনিচুকীয়া জিলাৰ ডুমডুমা, মাজুলী, চিৰাং, ওদালগুৰি আৰু বাস্কা। এই 6খন কলেজ নিৰ্মাণৰ বাবে 100 কোটি টকাৰ ইতিমধ্যে অনুমোদন কৰা হৈছে। 10খন ল কলেজ নিৰ্মাণৰ বাবে আমি নিবিদা আদি সম্পূৰ্ণ কৰিছোঁ। এই 10খন নতুন ল কলেজ নিৰ্মাণ হ'ব ডিফু, মালেংগিয়াল ডিব্ৰুগড়, তেজপুৰ, শিলচৰ, নৰ্থ লখিমপুৰ, ৰঙিয়া, বিলাসীপাৰা, টিহু, ৰহা আৰু যোৰহাট। এই আঁচনিও অনুমোদন কৰা হৈছে। এইকেইখনো আমাৰ 31 ডিচেম্বৰৰ আগতে পূৰ্ণগতিত কাম আৰম্ভ হ'ব। এইটো হ'ল 33 কোটি টকা। দুখন অতি অত্যাধুনিক ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে অসম চৰকাৰে অনুমোদন জনাইছে। অহা মাহৰ প্ৰথম সপ্তাহৰ পৰাই কাম আৰম্ভ হ'ব। গুৱাহাটীৰ মালিগাঁও চাৰিআলিৰ ওপৰত 321.41 লাখ টকা অনুমোদন কৰিছে মালিগাঁও চাৰিআলিৰ ওপৰত এখন নতুন ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে। এই ফ্লাইঅভাৰখনৰ বিশেষত্ব হ'ব যে এই ফ্লাইঅভাৰখনে নৱনিৰ্মিত কামাখ্যা পাহাৰক যোৱা ৰাস্তাটো সংযোজিত কৰিব। ইয়াৰ ফলত এয়াৰপৰ্টৰ পৰা কোনোবা যদি কামাখ্যা মন্দিৰ দৰ্শনৰ কাৰণে আহে, তেখেতসকলে ফ্লাইঅভাৰ দি নামি পাণ্ডুলৈকে গৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেদি কামাখ্যা মন্দিৰত উঠিব। আৰু বৰ্তমানৰ এটি ৰোডৰ ওপৰত মালিগাঁও ফ্লাইঅভাৰখনে বৰ্তমানৰ কামাখ্যা মন্দিৰ পাৰ কৰি যাব। তাৰ ফলত যদি এয়াৰপৰ্টৰ পৰা কোনোবা কামাখ্যা মন্দিৰলৈকে আহিব খোজে, বৰ্তমানৰ ৰাস্তাটো দি আহিব নোৱাৰিব। কাৰণ মন্দিৰটো পাৰ কৰাই কামাখ্যাৰ গেটলৈকে এই ফ্লাইঅভাৰখন আহিব। প্ৰায় 4 কিলোমিটাৰ জোৰা বিশাল ফ্লাইঅভাৰ হ'ব। অকল গুৱাহাটীৰ ভৰলুমুখৰ পৰা অহা ব্যক্তিহে এতিয়া কামাখ্যা মন্দিৰত বৰ্তমানৰ প্ৰচলিত ৰাস্তাটো দি যাব পাৰিব। ওপৰেদি গুচি যাব ফ্লাইঅভাৰখন। কোনো ছাইডত দুইফালে ৰাস্তা থাকিব, কিন্তু ফ্লাইঅভাৰখনে গতানুগতিকভাৱে তাৰ এটা এলব' থাকিব, মালিগাঁৱলৈকে টানি নিব আৰু মালিগাঁৱৰ পৰা টানি নি প্ৰায় কামাখ্যা মন্দিৰৰ নতুন ৰাস্তাটোত পেলাই দিব। কোনোবাই আহিব খুজিলে হাত বাধা নাই, কাৰণ দুইফালেতো তলত ছাৰ্ভিচ ৰোড থাকিবই, কিন্তু সেইটো নেচাৰেল লাইন নহ'ব। নেচাৰেল লাইনটো হ'ব যে এয়াৰপৰ্টৰ পৰা আহিলে মালিগাঁৱৰ পৰা ফ্লাইঅভাৰৰ যিডাল এলব' নামি যাব, সেইফালেদি নামি যাওক, পাণ্ডু হৈ মন্দিৰত উঠক। আকৌ ভৰলুৰ পৰা আহিলে কামাখ্যা মন্দিৰলৈকে যিটো এলব' নামি যাব, সেইটো দি আপুনি নামি যাব। তাৰমানে দুটা সুকীয়া ৰাস্তা হ'ব। আৰু এই ফ্লাইঅভাৰখনৰ কাম অহা 15-20 দিনৰ ভিতৰত নিৰ্মাণৰ কাম আৰম্ভ হ'ব। হয়তো কিবা কাৰণত মুখ্যমন্ত্ৰী মহোদয় আধাৰশিলাৰ টাইম অলপ দেৰিকৈ দিলে ফাৰ্ষ্ট উইক যাব পাৰে, কিন্তু আমি ৰেডি হৈ গ'লোঁ। চ' ইয়াত আমি খৰচ কৰিছোঁ 321.41 কোটি। দ্বিতীয়তে আমি আৰু এখন 4 লেন
আমি ফ্লাইঅভাৰ দিবৰ কাৰণে ৰাজ্য চৰকাৰৰ পুঁজিৰে আমি অনুমোদন দিছোঁ সৰি মালিগাঁও ফ্লাইঅভাৰৰ কষ্টটো 420.75 crore 20.75 crore yes আন এখন আমি নতুন ফ্লাইঅভাৰ বনাব সিদ্ধান্ত লৈছোঁ ৰাজ্য চৰকাৰৰ পুঁজিৰে সেইটো হ'ল তেজপুৰৰ মিছন চাৰিআলি যিসকলে লখিমপুৰলৈকে যায় বা তেজপুৰৰ ৰাস্তাটোদি যায় তেওঁলোকে গম পায় যে মিছন চাৰিআলিত যান বাহনৰ এটা বহুত ডাঙৰ জোঁট হয় এতিয়া তেজপুৰৰ পৰা কলিয়া ভুমুৰা দলঙলৈকে ওলাই যাওঁতে আমি ফ্লাইঅভাৰখন ব্যৱহাৰ কৰিম আৰু এই ফ্লাইঅভাৰখন নিৰ্মাণত ৰাজ্য চৰকাৰে অনুমোদন দিছে 321.41 কোটি টকা 320.41 crores তাৰমানে এখন আমি মালিগাঁৱত ফ্লাইঅভাৰ দেখা পাম আৰু এখন মিছন চাৰিআলিত আৰু দুইখন ফ্লাইঅভাৰে কাম অহা মাহৰ পৰা আৰম্ভ হ'ব হয়তো মালিগাঁওখন অলপ আগতীয়াকৈ হ'ব মিছন চাৰিআলিখন মাহৰ শেষলৈকে যোৱাৰ সম্ভাৱনা আছে আমি অসম পিডব্লিউডিয়ে আজি ইমান দিন আমি ৰাস্তা বনাইছোঁ কিন্তু আমি কৰিডৰ বনোৱা নাই ৰাস্তাৰ ওপৰত ৰাস্তা বনাইছোঁ কিন্তু যেনেকে আন ৰাজ্যত গুজৰাটে ৰোড কৰিডৰ বনাই ইউপিত ৰোড কৰিডৰ বনাই আমি ৰোড কৰিডৰ বনোৱাৰ আমাৰ সৌভাগ্য হোৱা নাছিল এতিয়া আমি প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰৰ গড়কাপ্তানি বিভাগে আমি কেইবাটাও ৰোড কৰিডৰ বনোৱা কাম আমি অনুমোদন কৰিছোঁ আৰু তাৰ কেইটামান মই আপোনালোকৰ আগত গাই দিব খুজিছোঁ আমাৰ ৰাজ্য চৰকাৰে যি অসম মালাৰ কনসেপ্ট আনিছিল সেই অসম মালাৰ অধীনত আমি 284 কিলোমিটাৰ নতুন ৰাস্তা কৰিডৰ হিচাপত আমি বনাব সিদ্ধান্ত লৈছোঁ এটা হৈছে নগাঁৱৰ পৰা বটদ্ৰৱা থানলৈ ঢিং হৈ এইটো নগাঁও টাউনৰ পৰা আৰম্ভ হ'ব ঢিঙত শেষ হ'ব 24 কিলোমিটাৰ নতুন ৰাস্তা বনিব য'ত আমি 194 কোটি টকাৰ অনুমোদন দিছোঁ 194 সোণাৰীত চৰাইদেউ জিলাত নাহৰ আলি এইটো 41 কিলোমিটাৰ ৰাস্তা এইটো আমি কৰিডৰ হিচাপে বনাম ৰাজ্য চৰকাৰে অনুমোদন দিছে 281 কোটি টকা যোৰহাটৰ পৰা কমাৰবন্ধালৈকে যোৰহাট মেডিকেল কলেজ আৰু ৰৰয়া এয়াৰপোৰ্টৰ সন্মুখেদি যাব 32 কিলোমিটাৰ ৰাস্তা য'ত আমি অনুমোদন দিছোঁ 216 কোটি টকা কামৰূপ জিলাৰ বংশৰ তিনিআলিৰ পৰা হাজোলৈকে এটা নতুন 8 কিলোমিটাৰ ৰাস্তা হ'ব য'ত আমি 76 কোটি টকাৰ 101 কোটি টকাৰ অনুমোদন দিছোঁ দলগাঁৱৰ পৰা বৰচলা হৈ ঢেকিয়াজুলিৰে গুপ্তেশ্বৰ মন্দিৰ দি এটা কৰিডৰ হ'ব যেটো প্যাৰেলাল টু নেশনাল হাইৱে 52 হ'ব এটোত বৰ্তমান একো ৰাস্তা নাই কমপ্লিটলি গ্ৰীন ফিল্ড হ'ব 429 কোটি টকাৰ আমি অনুমোদন দিছোঁ দলগাঁৱেদি আৰম্ভ হ'ব বৰচলালৈকে গুচি যাব গুপ্তেশ্বৰ মন্দিৰ তাৰ পৰা ঢেকিয়াজুলি টাউন উঠিব 429 crores তাৰ পিছত সিপাজাৰৰ পৰা মঙ্গলদৈ নোযোৱাকৈ পুনে পুনে সিপাজাৰৰ পৰা টংলালৈকে যাব পাৰিব এই ৰাস্তাটোত আমি অনুমোদন দিছোঁ 299 crores একত্ৰিশ কিলোমিটাৰ মানে আমি টংলা মঙ্গলদৈ হৈ যাব নালাগে সিপাজাৰৰ পৰা 31 কিলোমিটাৰ গৈ পাই যাম ৰঙিয়াৰ কাউৰভাঙাৰ পৰা নাগৰিজুলিলৈকে ডাইৰেক্টলি আমি যাম
38 কিলোমিটাৰ ৰাস্তা আমি বনাম আমি অনুমোদন দিছোঁ 319 কোটি টকা নাগৰিজুলি তাৰপিছত আমি মুকালমুৱাৰ পৰা জাগৰালৈকে যাম নলবাৰী জিলাত তাত আমি 16 কিলোমিটাৰ ৰাস্তা আমি বনাম য'ত আমি অনুমোদন দিছোঁ 158 কোটি টকা তাৰপিছত আপোনালোকে জানে চান্দুবিলৈকে প্ৰায়ে যায় পলাশবাৰীৰ পৰা মিৰ্জা হৈ চান্দুবিলৈকে যোৱা ৰাস্তাটো আমি নতুনকৈ 4 লেন হিচাপত হ'ব 30 কিলোমিটাৰ ৰাস্তা উইথ ফ্লাইঅভাৰ 275 কোটি টকা পলাশবাৰীৰ পৰা চান্দুবিলৈকে যাব 275 crores এটো 30 কিলোমিটাৰ আৰু বিলাসীৰ পৰা ফকিৰগামলৈকে ভায়া বেংগলীপাৰা এই ৰাস্তাটো হ'ব 21 কিলোমিটাৰ 190 কোটি টকা অৰ্থাৎ অসম চৰকাৰে নিজৰ স্ব অগ্ৰাধিকাৰ পুঁজিৰ পৰা 284 কিলোমিটাৰ খুব ফাষ্ট ট্ৰেক কৰিডৰ য'ত খুব স্পীডত গাড়ী চলিব এনেকুৱা আমি কৰিডৰ বনাব খুজিছোঁ আৰু 2626 কোটি টকা আমি এই আঁচনিকেইটাৰ বাবে অনুমোদন দিছোঁ 2626 সমান্তৰালভাৱে এইকেইটা ৰাজ্য চৰকাৰৰ পুঁজি নহয় কিন্তু সমান্তৰালভাৱে আমি এছিয়ান ডেভেলপমেণ্ট বেংক আৰু আমি আন এটা আঁচনিত AIIB এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইম্প্ৰুভমেণ্ট বেংক এই দুইটা আঁচনিৰ অধীনত অসমমালাৰ বেনাৰত আমি আৰু কেইটামান ৰাস্তা হাতত ল'ব খুজিছোঁ 12টা ৰাস্তা অৱশ্যে এই ৰাস্তাকেইটাৰ অনুমোদনৰ পৰ্যায় চলি আছে মডেল কোড অফ কণ্ডাক্টৰ আগত হ'ব বুলি মই ক'ব নোৱাৰোঁ বাট উইদিন 3-4 মান্থছ এইকেইটা ৰাস্তাৰ কামো হ'ব এইকেইটা হ'ল যে ধোদৰ আলিটো আমি 42 কিলোমিটাৰ ৰাস্তা ধোদৰ আলিটো আমি নিৰ্মাণ কৰিব খুজিছোঁ য'ত আমি 388 কোটি টকাৰ অনুমোদন পাম মাজুলীৰ পৰা আমি যিটো ভোগলমাৰা ভায়া ধুনাগুৰি অৰ্থাৎ মাজুলীক লখিমপুৰ জিলালৈকে কানেক্ট কৰিবৰ কাৰণে আমি এখন সুবিশাল নতুন ব্ৰিজ এখন বনাব খুজিছোঁ আৰু সেই ব্ৰিজখন সোৱণশিৰি নদীৰ ওপৰত হ'ব আৰু লুইতৰ ওপৰত হ'ব বালি চাপৰি মাজুলীৰ পৰা এই কাম আৰম্ভ হ'ব 19 কিলোমিটাৰ ৰাস্তা তাত 725 কোটি টকা আমি ব্যয় কৰিম শিৱসাগৰৰ হাপেখাটি দি শিমলুগুৰিৰ সোণাৰীলৈকে আমি যাম তাত আমি 62 কিলোমিটাৰ ৰাস্তা আমি বনাম 583 কোটি টকাৰ আমি এষ্টিমেট ৰেডি কৰিছোঁ ঠিক তেনেকৈ ঢকুৱাখানাৰ বুটিকৰ তিনিআলিৰ পৰা আমি তেলিজানলৈকে যাম য'ত 33 কিলোমিটাৰ নতুন ৰাস্তা হ'ব 279 কোটি টকা মৰাণ নাহৰকটীয়া দি দুলীয়াজান ডিগবৈলৈকে এটা কৰিডৰ হ'ব 70 কিলোমিটাৰ ৰাস্তা 660 কোটি টকা ব্যয় হ'ব আৰু অৰুণাচলত যি নতুন এয়াৰপোৰ্ট বনি আছে হলঙি গহপুৰৰ পৰা হলঙিলৈকে যাবৰ বাবে আমি এটা নতুন কৰিডৰ নিৰ্মাণ কৰিম 26 কিলোমিটাৰ ৰাস্তা 243 কোটি টকা ঠিক তেনেকৈ চিৰাঙত আমি ভূটানলৈকে যোৱা এটা অল্টাৰনেটিভ ৰাস্তা আমি বনাব খুজিছোঁ চাপাগুৰি ভূটান ভায়া আমগুৰি 40 কিলোমিটাৰ 345 কোটি টকা যোগীঘোপা ঔডুবি চালডুবিৰ পৰা বঙাইগাঁৱলৈকে এটা নতুন ৰাস্তা 411 কোটি টকা 36 কিলোমিটাৰ হাইলাকান্দি জিলাৰ ভাঙা হাইলাকান্দি দাউৰবন ভায়া বৰিডুগি আৰু ৰাখাল বস্তি
34 কিলোমিটাৰ 331 কোটি টকা, কাছাৰ জিলাৰ বৰখলা কাম্ভাৰ বজাৰ কালাইন ৰোড 21 কিলোমিটাৰ 239 কোটি টকা আৰু কাৰ্বি আলং জিলাত হামৰেন টুমপিং হুজাই নীলবাগান হাওৰাঘাট পথ 75 কিলোমিটাৰ with a cost of 777 crores আৰু হাফলঙৰ পৰা দেহাংগী হৈ জাতিংগালৈকে 1094 কোটি টকা খৰচ কৰি আমি 103 কিলোমিটাৰ নতুন কৰিডৰ এটা আমি বনাব খুজিছোঁ। মই দ্বিতীয় অধ্যায়ত কোৱা এই দুইটা আমি এক্সটাৰ্নেল এফেয়াৰ্ছ ফাণ্ডিং পাম আৰু প্ৰথম পৰ্যায়ত কোৱা ৰাস্তাখিনি ইতিমধ্যে ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰ পৰা অনুমোদন দিছে। ৰাজ্য চৰকাৰে অনুমোদন দিয়াখিনি আমি স্বাভাৱিকভাৱে নৱেম্বৰ ডিচেম্বৰত কাম আৰম্ভ কৰিম আৰু বাকী দুখন তালিকা অকণমান সময় লোৱাৰ সম্ভাৱনা আছে, যদিও আমি ভাবোঁ যে হয়তো মাৰ্চৰ আগতে আমি তাৰো কামত আগবাঢ়িব পাৰিম। টোটেল হ'ল প্ৰথম ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰ পৰা কৰিব খোজাখিনি খৰচটো হৈছে 2626 কোটি টকা। ছেকেণ্ড ফেজটো হ'ল 6076 কোটি টকা, দুইটা মিলি। চ' এই গোটেইখিনি আপোনালোকে মেডিকেল কলেজৰ পৰা চৰকাৰী কলেজৰ পৰা ৰাস্তালৈকে লক্ষ্য কৰিলে আপোনালোকে দেখিব যে অহা মাৰ্চ মাহৰ আগতে অসমত প্ৰায় 11,900 কোটি টকা বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে আৰু গোটেইখিনি কাম আমি টাইমলাইন হিচাপত লৈছোঁ। ডিচেম্বৰৰ আগতে ৰাজ্য চৰকাৰে অনুমোদন কৰা কামখিনি আৰম্ভ হ'ব আৰু যিখিনি আমি EAPৰ কাৰণে আমি দিছোঁ সেইখিনিত আৰু কিছু সময় লোৱাৰ সম্ভাৱনা আছে। কিন্তু প্ৰথমবাৰৰ বাবে অসমত ৰোড কৰিডৰ বনোৱাৰ যিটো কনচেপ্ট, যে এটা ৰাস্তা আৰম্ভ হ'ব, তাতে কোনো ধৰণৰ বেলেগ গাড়ী নাহিব, বহুত স্পীডত যাব, যেনেকৈ আগ্ৰাত ৰোড কৰিডৰ হৈছে, তেনেকুৱা ৰোড কৰিডৰ বনোৱাৰ যিটো কনচেপ্ট সেইটো আমি অসমত আৰম্ভ কৰিব খুজিছোঁ। মই এই নতুন খবৰখিনি দিবৰ কাৰণে আপোনালোকক মই আজি মাতিছিলোঁ আৰু স্বাভাৱিকভাৱে কোভিডৰ শেহতীয়া স্থিতি মই আপোনালোকৰ আগত জনাব খুজিছোঁ। আমাৰ ৰাজ্যত বৰ্তমান যিটো কোভিড পজিটিভ কেছ এতিয়ালৈকে আমি 1,38,339 জন আমি পালোঁ। 1,08,329 জন আক্ৰান্ত সুস্থ হৈ ঘৰলৈকে উভতি গ'ল। ৰিকভাৰী পাৰ্চেণ্টেজ 78.3। আজিৰ দিনত এক্টিভ কেছৰ সংখ্যা হ'ল 29,557। মৃতকৰ সংখ্যা 430 আৰু ডেথ ৰেট, মৰ্টেলিটি বা ফাৰ্টিলিটি ৰেট ইজ 0.31। আগত 0.24 আছিলে, এতিয়া 24ৰ জেগাত 3লৈকে বৃদ্ধি হৈছে। আগষ্ট মাহত আমাৰ 68,000 কেছ আমি পাইছিলোঁ। ছেপ্টেম্বৰ মাহত আজি 10 দিনত আমি 30,000 কেছ আমি পাইছোঁ। গতিকে ছেপ্টেম্বৰত যদি এই ধৰণে যায়, ছেপ্টেম্বৰত 68,000, আগষ্টত 68,000ৰ বিপৰীতে ছেপ্টেম্বৰত হয়তো 90,000 কেছ আমি পাব পাৰোঁ, যদি 10 দিনত 29 বুলি ধৰি লওঁ, বাকী 10 দিনত যদি তেনেকৈ বাঢ়ি গৈ থাকে। কিন্তু হয়তো ঠিক সেইধৰণে নহ'ব, অলপ কম হ'ব, হ'লেও 80-90ৰ ভিতৰতে ছেপ্টেম্বৰ মাহত নতুন টোটেল সংযোজন হ'ব বুলি আমি আশংকা প্ৰকাশ কৰিছোঁ। আমাৰ যিটো এক প্ৰকাৰ আমি ক'ব গ'লে যে ডাবলিং ৰেট এতিয়াও আমাৰ
30 দিনতে আছে যদিও কেছ বাঢ়িছে তথাপিতো ডাবলিং ৰেট এতিয়াও আমাৰ 30 দিনৰ যেটো সংখ্যা সেইটোৱে চলি আছে আৰু হেতু অপৰিৱৰ্তনীয় হৈ আছে ৰিকভাৰীৰ ওপৰত আপোনালোকক মই কৈছোই বৰ্তমানলৈকে 1304 জন ৰোগীক আমি প্লাজমা দিব পাৰিছো 1304 ৰোগীয়ে প্লাজমা লৈছে আজিৰ দিনটোত আমি 27 লাখ টেষ্ট পাৰ কৰিম আৰু পাৰ মিলিয়ন হিচাপত আমি প্ৰায় 80,000ৰ ওচৰলৈকে আহিবলৈ সক্ষম হৈছো আজিৰ দিনটোত 78,000 মৃত্যুৰ ক্ষেত্ৰত আমি যদি চাব যাওঁ তেতিয়ালে আটাইতকৈ মৃত্যুৰ হাৰ বেছি কামৰূপ মহানগৰ জিলাত আৰু কামৰূপ মহানগৰ জিলাত বৰ্তমানলৈকে কনফাৰ্ম কোভিড 90 জন লোকৰ মৃত্যু হৈছে ডিব্ৰুগড়ত 63 জন লোকৰ মৃত্যু হৈছে ডিব্ৰুগড়ৰ পিছতেই কাছাৰ জিলা 29 জন লোকৰ মৃত্যু হৈছে তাৰ পিছত তিনিচুকীয়া 26 জন লোকৰ মৃত্যু হৈছে তাৰ পিছত কৰিমগঞ্জ য'ত 27 জন লোকৰ মৃত্যু হৈছে কামৰূপ গ্ৰাম্য জিলাত 19 জন আৰু যোৰহাট জিলাতো 19 জন লোকৰ মৃত্যু হৈছে এতিয়ালৈকে এজনো মৃত্যু নোহোৱাকৈ থকা তিনিখন জিলা বিশ্বনাথ জিলা ডিমা হাছাও জিলা সাউথ সালমা আৰু মাত্ৰ এজন মৃত্যু হ'ল গোৱালপাৰা মাজুলী এইখিনি গতিকে কোভিডৰ ওপৰত এটা সমূহ আভাস এটা আপোনালোকক দিছো বাকি আইসোলেশন বেড আইসিইউ আমাৰ হাতত আছে আৰু মই ভাবো যে সেপ্টেম্বৰ মাহটো আমি পাৰ কৰিব পাৰিম অক্টোবৰ মাহৰ কাৰণে আমি নতুন আইসিইউ আদি বনাবলৈ কিছু পৰিকল্পনা লৈছো মই আপোনালোকক পিছৰ সাংবাদিক মেলখনত মই সদৰি কৰিম নহলে আজি বহুত হৈ যাব আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব গুৱাহাটীত বৰ্তমান যিখিনি দিছপুৰক কেন্দ্ৰ কৰি যি 4টা ৱাৰ্ড আছে তাতে আটাইতকৈ পজিটিভিটি ৰেট বেছি প্ৰায় 12%। Yes, I met Union Finance Minister 2 days back. So now with the new compensation formula for GST and continuous release of revenue deficit grant will enhance state government's capacity to for spending tremendously. Because in the month of April, we have discounted. We thought that revenue deficit grant will not come and Government of India will not be in a position to compensate for the loss of GST. So Union Finance Minister has reconfirmed to me when I met her that she is going to honor all the mandate of the Finance Commission and she also said that central government will repay the loan which will take for the GST compensation. So Assam has opted for the Formula 1 whereby our fiscal space will increase drastically. So I think now we are in a much comfortable situation. Comfortable not to the extent of spending right and left, but at least we are comfortable to going at least to go forward with the commitment we have made in the budget. So আপোনালোকে 15-16 তাৰিখে দেখা পাব আমি একেলগে উদ্বোধন কৰিম আমি অক্সিজেন ধৰি ৰাখিব পৰাকৈ গুৱাহাটী মেডিকেল কলেজত দুটা বহুত ডাঙৰ ট্যাঙ্ক বনাইছো
যোৰহাটত টেংক বনোৱাৰ কাম এইকেইদিনত আৰম্ভ হ'ব। অক্সিজেনৰ নাটনিৰ কাৰণে আমি অক্সিজেন আগতীয়াকৈ ষ্ট'ৰ কৰি ৰখাৰ কাৰণে কেইবাটাও নতুন টেংক বনাইছোঁ আৰু যিখিনি সমস্যা আমি পাইছোঁ তাক সমাধান কৰাৰ প্ৰচেষ্টা কৰিছোঁ। মই ভাবোঁ 15-16 তাৰিখে দুটা নতুন টেংক আমি একেলগে উদ্বোধন কৰিব পাৰিম, which will keep GMCH on. তাৰপিছত আমাৰ নেক্সট প্ৰগ্ৰাম আছে যোৰহাট আৰু শিলচৰ ডিব্ৰুগড়তো টেংক বনোৱা, তাৰ ক্ৰায়জেনিক অক্সিজেনৰ টেংক। তেতিয়া আমি বাহিৰৰ পৰা আনি হ'লেও আমি টেংকত অক্সিজেন ৰাখি থ'লেও আমাৰ 15 দিন চলি যাব। এতিয়া যি পেচেণ্ট আহে মেডিকেলত চিমটমেটিক, বহুত ক্ষেত্ৰত লাষ্ট ষ্টেজত পেচেণ্ট আহে আৰু ঘৰত হোম কোৱাৰেণ্টাইন বা হোম আইচলেশ্যন কৰে, ডিটৰিয়েট হয়, শেষ মুহূৰ্তত আহে। এনেকুৱা পেচেণ্টটো আহে যে 10 মিনিটো নাথাকে, তো আহি পেলাই 10 মিনিটত মৃত্যু হৈ যায়। যোৱা 3 দিনত কনফাৰ্ম COVID-52টা ঢুকাইছে। কথাটো হ'ল যে আমাৰ মেডিকেল কলেজত কোনো সমস্যা হোৱা নাই। এটা হাইকোৰ্টত PIL হৈছিল, জাজেছ আৰ ভেৰি হেপী ডেট মেডিকেল কলেজে কাম কৰি আছে। নাৰ্ছিং হোম ওপৰত যি মানুহৰ আস্থা আছিলে যে গভৰ্ণমেণ্ট বেয়া, নাৰ্ছিং হোম ভাল, এইবাৰ কথাবিলাক পৰিষ্কাৰ হৈছে। এণ্ড এজ এ হেল্থ মিনিষ্টাৰ আই এম এনজয়িং এটলিষ্ট মানুহে এতিয়া গভৰ্ণমেণ্ট হেল্থ ছেক্টৰটোলৈকে ঘূৰি আহিব। অদৰকাৰী টকা পইচা খৰচ কৰি আছিল, এপেণ্ডিক্স কৰিবৰ কাৰণেও নাৰ্ছিং হোমত যায়, গ'ল্ড ব্লাডাৰ কৰিবৰ কাৰণেও নাৰ্ছিং হোমত যায়। এটলিষ্ট মানুহে এটা ৰিয়েলাইজ কৰিব নহয় যে গভৰ্ণমেণ্ট ডক্টৰছ, গভৰ্ণমেণ্ট ইনষ্টিটিউট আৰ মাছ বেটাৰ। কিন্তু এখন নাৰ্ছিং হোমে কি কৰিব কি নকৰিব তেওঁলোককতো মই ক'ব নোৱাৰোঁ যে আপুনি এনেকৈ কৰিব, টেষ্ট নকৰিব, মই ক'ব নোৱাৰোঁ। কিন্তু ইন গভৰ্ণমেণ্ট উই আৰ নট ডুইং অল দিছ থিং। All 7 medical colleges are giving treatment to people only with the rapid testing. 15 মিনিটত ৰেপিড টেষ্টিং হৈ যায়, আমি মানুহক ট্ৰিটমেণ্ট কৰি আছোঁ সকলো ৰোগৰ ক্ষেত্ৰত। আজিৰ দিনত গুৱাহাটী মেডিকেল কলেজত 1300 বেলেগ ৰোগী আছে। এইটো ইট ইজ নট ক'ভিড। নিউৰলজিকেল চাৰ্জাৰীৰ পৰা চিজাৰিন ছেকশ্যনৰ পৰা এভৰিথিং ইজ গয়িং অন। এইটো এটা মানুহে বাহিৰত যিটো কৈ আছে যে COVID-19ৰ ট্ৰিটমেণ্ট কাৰণে বেলেগ হোৱা নাই, এইটো নহয়। COVID-19ৰ যিখিনি ব্যৱস্থা কৰাইছে, বেড আদি, এইবিলাক চব এডিশ্যনেল। নৰ্মেল মেডিকেল কলেজৰ ফাংচন এজ ইট ইজ চলি আছে। খালি কিছুমান পেচেণ্ট নিজে নাহে, ইলেক্টিভবিলাক, যে মই 2 দিন পিছত অপাৰেশ্যন কৰিম, গৈ পেলাই COVID পাই যাম, সেইটো বেলেগ কথা। কিন্তু মেডিকেল কলেজত ইমাৰ্জেঞ্চিত যাব, মাত্ৰ এটা ৰেটৰ টেষ্ট কৰাই। সেইকাৰণে বহুত ডক্টৰ ইনফেক্টেডো হৈছে, কিন্তু হ'লেও আমাৰ কাম চলি আছে। চব মইতো মেজিচিয়ান নহয় যে গোটেই সমস্যা সমাধান কৰিব পাৰিম। শিক্ষকসকলে বহুত সমস্যাটো তেওঁলোকৰ এছ'চিয়েশ্যনৰ লগত সমস্যা কি যে তেওঁলোকৰ সভাপতি সম্পাদকে আকৌ এবাৰ জিকিবৰ কাৰণে সমস্যা কিছুমানটো বনাই থাকে নহয়। গতিকে মোৰ দৃষ্টিত আমাৰ যোৱা 5 বছৰত যিমান কাম হ'ল, আৰু বিশেষকৈ যোৱা 6 মাহত শিক্ষা বিভাগত এতিয়া কোনোবাই গৱেষণা কৰি নতুনকৈ সমস্যা লৈ নাহিলে সমস্যা নাথাকে। এটা লাষ্ট সমস্যা আছে যে ইৰেগুলাৰ যিখিনি শিক্ষক আছে শিৱসাগৰ, ধেমাজি, লখিমপুৰত, তেওঁলোকক ৰেগুলাৰ কৰা, হুইচ উইল বি মাই লাষ্ট জব এইকেইদিনত। তাৰ বাদে গৱেষণা কৰি থাকিলেতো বহুত সমস্যা ওলাই থাকিব। গুৱাহাটী ইউনিভাৰ্চিটিয়ে যদি 7 অক্টোবৰৰ আগতে পৰীক্ষাৰ ফলাফল দিয়ে, 7 দিন আমি লাষ্ট ডেট বঢ়াই দিম। কিন্তু 7 অক্টোবৰৰ পিছত যদি ৰাখি থয়, তেতিয়াহ'লে নিৰ্বাচনৰ আগত শিক্ষক নিযুক্তি সম্ভৱ নহ'ব। তেতিয়া বাকীসকলে আকৌ কৰিব। গতিকে মই গুৱাহাটী ইউনিভাৰ্চিটিত ময়ো জনাই দিছোঁ যে আপোনালোকে চেষ্টা কৰক 7 তাৰিখৰ আগতে দিবৰ কাৰণে। আজি মই 30 তাৰিখে লাষ্ট ডেট দিছোঁ, এসপ্তাহ বঢ়াই দিম।
কিন্তু যদি 7 তাৰিখলৈকে ৰখি থাকে তেতিয়াহ'লে কোনোবাই বোলে নহয় সৰু ল'ৰাটোৰ কইনা আহিব, ডাঙৰ ল'ৰাটোৰ লগত একেলগে বিয়া পাতিম বুলি কওঁতে ডাঙৰ ল'ৰাটোৰ কইনা এৰি ঘৰত তাই গুচিয়ে যাব বেলেগলৈকে বিয়া হয়। গতিকে সেইটোতো সম্ভৱ নহ'ব আৰু পোষ্ট ওলাব। তেনেকৈ CTETৰ ক্ষেত্ৰত নিয়মটো হ'ল যে ষ্টেট টেট নাপাতিলেহে CTETত আমি ল'ব পাৰোঁ। যিহেতু আমি যোৱা এবছৰ ষ্টেট টেট পাতিলোঁ আৰু তাৰ যিটো ভেলিডিটি এতিয়া আছে, গতিকে আমি যদি আজি CTETক সুবিধা দিওঁ তেতিয়াহ'লে হাইকোৰ্টে আমাৰ এপইণ্টমেণ্টটো ষ্টে কৰি দিব। কিন্তু কোনোবাই যদি কোৰ্টত গৈ CTETৰ কাৰণে অনুমতি লৈ আহে, মোৰ আপত্তি কৰিবলগীয়া একো নাই, চব অসমীয়াই ল'ৰা। কিন্তু মই আইনৰ গণ্ডিত থাকিব খুজিছোঁ যাতে এপইণ্টমেণ্টটো হাইকোৰ্টে ষ্টে কৰিব নোৱাৰে। গতিকে মই বুকত যি লিখা আছে, মই টেক্সট বুক যি লিখা আছে টেক্সট বুক মতে গৈ আছোঁ। চব তেওঁলোকে দৰমহা পাব লাগে, 60 বছৰলৈকে থাকিব লাগে, সুন্দৰভাৱে ল'ৰা ছোৱালীক পঢ়াব লাগে। আমি ক'ত নিওঁ কি কথা চৰকাৰৰ ওপৰত এৰি দিয়ক না চব কথাত। আৰু আপুনি যদি তেওঁলোকে আমাক সোধে আমি কোনটো শিতানৰ পৰা দৰমহা দিলে আমি বাজেট পাম, সেইটো আমিহে বুজি পাওঁ যে এইটো শিতানত বাজেটত দৰমহা দিব পাৰিম, এইটো শিতানত দিব নোৱাৰিম। তেওঁলোকৰ কথাটো কি যে ল'ৰা ছোৱালীক ভাল কৰি পঢ়াব লাগে, ধুনীয়াকৈ চলিব লাগে, দৰমহা মাহৰ 1 তাৰিখে পাব লাগে, 60 বছৰলৈকে কাম কৰিব লাগে। এতিয়া আপোনাক পেপাৰৰ মালিকে কোনটো বেংক একাউণ্টৰ পৰা দৰমহা দিয়ে সেইটোলৈকে আপুনি গৈ মালিকক ক'ব নেকি যে মোক SBIৰ পৰা কিয় দৰমহা দিছে, UBIৰ পৰা কিয় দিয়া নাই? ইমান দূৰলৈকেতো নহয়গৈ নহয়। এওঁলোকৰ মাজত কিছুমান থাকে এনেই ফেচবুকত লিখি থাকি ভাল পায় আৰু। এইটো মানুহেতো মাস্কো নিপিন্ধে, ছ'চিয়েল ডিষ্টেঞ্চো নামানে। প্ৰথম মোক বেয়া নাপাব, প্ৰথম আমিয়ে বেয়া কৰিলোঁ নহয় যে এইবোৰ মিছা, তাতকৈ জাপানীজ এনকেফেলাইটিছতে বেছি মানুহ মৰে। এই গোটেই দুখখিনি আৰু এটা ক'লেতো নিজৰ গাতে লাগিব। আৰু কি কৰিব আপুনি যেতিয়া আপোনালোকে ক'লে, আপুনি যেই ডেটটো কওকচোন। মোকে আপোনালোকে কিমানবাৰ সুধিছে যে জাপানীজ এনকেফেলাইটিছত বেছি মানুহ মৰে, ক'ভিডত কম মানুহ মৰে, গতিকে যেইও বেমাৰ, ক'ভিডটো কি বেমাৰ, আপুনি ক'ভিডৰ কথা কৈ থাকে, যেই কথা নকয়। তাৰপিছত পেপাৰৰ ফ্ৰণ্ট পেজতে আৰ্টিকল ওলাল ক'ভিড মানে একো নহয়। গতিকে মই কি কৰিম, ময়োতো হাত দাঙি দিছোঁ না। মই এতিয়া ক'ভিডটো সঁচা বুলিও কাজিয়া কৰিব লাগে, আকৌ ট্ৰিটমেণ্টো কৰিব লাগে। ইমান আৰু এজন মানুহে কিমান পাৰিম আৰু, এজন মানুহৰতো ইমান শক্তিৰ বাহিৰত নহয়। মইতো এটা আৰ্টিকল লিখিব নোৱাৰোঁ, ধৰক এইবাৰ জেইত মৰিছে 40 গৰাকী, 42 গৰাকী। এটা কেইদিনমান আগতে বেলেগ নহয়, আমাৰ ইমান ডাঙৰ বুদ্ধিজীৱী মৃণাল তালুকদাৰ দৰে ব্যক্তিয়ে কয় যে গভৰ্ণমেণ্টে জেইটো লুকাব খুজিছে, ক'ভিডটো বঢ়াই দিব খুজিছে। আৰে মোৰ বঢ়োৱা 2টা বেমাৰক লৈ কি আছে? এইটোতো কোনো এইবিলাকতো ৰাজনীতিৰ বস্তু নহয়। এতিয়া মই কৈছোঁ জেইত মৰিছে 40 গৰাকী, ক'ভিডত ডাইৰেক্ট মৰিছে 430, পষ্ট ক'ভিডততো আৰু মৰিছে। আৰু ক'ভিড হৈ থাকোঁতে মোক 2-এখন পেপাৰে সমালোচনাই কৰিছে দিল্লীত যে ডেটটো কম দেখুৱাইছোঁ বুলি। একচুৱেলি পষ্ট ক'ভিড ডেটখিনি যদি লগাই দিওঁ, মানে ধৰক আজি নিগেটিভ হ'লোঁ, কালি মৰিলোঁ, তেতিয়া মইতো ক'ভিডত নেদেখুৱাওঁ, কিন্তু মানুহজনটো ক'ভিডতে ঢুকাইছে। ধৰক আজি মই নিগেটিভ হৈ গ'লোঁ, কিন্তু মই ঢুকাই গ'লোঁ 3 দিন পিছত। সঁচা কথা ক'ব গ'লে ক'ভিডৰ কাৰণেতো মই ঢুকাইছোঁ, কিন্তু মইতো নেদেখুৱাওঁ। গতিকে ICMRৰ হিচাপটো বাদ দিলে, টেকনিকেল বাদ দিলে, ক'ভিডৰ মৃত্যুৰ সংখ্যাটো আৰু বহুত বেছি। শেষতহে হিচাপটো গৈ ওলাব। নহয়, সেই ডাটাটো মই নাজানো। কোনোবাই মেডিকেলৰ পৰা ৰিলিজ হৈ গৈ নাৰ্ছিং হোমত ট্ৰিটমেণ্ট লৈ ঢুকাইছে, কোনোবা ঘৰত গৈ ঢুকাইছে, তেওঁলোকেতো আমাক ৰিপৰ্ট নকৰে। যদি ক'ভিডত ঢুকায় তেতিয়া শ্মশানত যাবৰ কাৰণে, কিবা যাবৰ কাৰণে ৰিপৰ্ট কৰে। আজি মই ক'ভিড নিগেটিভ, 7 দিন মই ঘৰত থাকিলোঁ, 8 দিনৰ দিনা মই মৃত্যু হ'লোঁ। সেইটো ডাটা মই নাপাওঁ, সেইটো ডাটা পিছত ছাৰ্ভে কৰিলে ডাটাটো ওলাব। কাৰণ ধৰক মোকতো যিদিনাখনে মই ক'ভিড নিগেটিভ হৈ গ'লোঁ, দেউতাক মাকে আহি কি কয় যে ক'ভিড ৱাৰ্ডত নাৰাখোঁ, কাৰণ আমি যাব নোৱাৰোঁ।
আমি তাক লৈ যাওঁ, লৈ গ'ল, লৈ যোৱাৰ পিছত মৃত্যু হ'ল। মৃত্যু হ'লে ডাক্তৰেতো ক'ভিড নিলিখে নহয়, ডাক্তৰে ক'ব লাং ফাইব্ৰচিছ বা যি বেমাৰ লিখক, আমাৰ লগত সেই লিংকটো নাথাকিব। এতিয়া আমি গৱেষণা কৰিব লাগিব যে এক সময়ত ক'ভিড থকা মানুহ 3 মাহৰ ভিতৰত কিমান ঢুকালে, তেনেকুৱা এটা নতুন ছাৰ্ভে এটা কৰিব লাগিব। কিন্তু মইতো 12-15 জন মানুহৰ নাম মই নিজে জানো যে ক'ভিডৰ সময়ত ঢুকুৱা নাই, ঘৰত গৈ পেলাই তেওঁলোক 15-20 দিন পিছত বেলেগ বেলেগ নাৰ্ছিং হোমত গৈ ঢুকালে। নহয়, তেনেকুৱাও ডাটা ওলাব পিছত, যিবিলাকে যি এটা কয় ডাটা ৰিফাইনিং। এই গোটেই পেণ্ডেমিকটো হৈ যোৱাৰ পিছত এটা ডাটা ৰিফাইনিং প্ৰচেছ এটা আৰম্ভ হ'ব। আজি মই আপোনালোকক যিবোৰ ডাটা দি আছোঁ সেইবোৰতো এনেকুৱা ডাটা যে আজিৰ দিনত, কিন্তু আজি আমাৰ কামৰূপৰ ADC পুলক মহন্তক কিবা কাৰণত তেওঁ মেডিকেল গৈছিল, তেওঁক টাইটাৰ টেষ্ট কৰিলে তেওঁ 17 ওলাই আছে। তাৰমানে তেওঁ সাংঘাতিক ধৰণে ক'ভিড হৈছিলে, কিন্তু তেওঁৰ ক'ভিড কেতিয়াও পৰীক্ষা কৰা নাই। এতিয়া তেওঁকতো মই ইয়াত যোগ কৰিয়ে ল'ব লাগে, +1 হ'ব লাগে, কিন্তু এতিয়া টেষ্ট কৰা নাইতো, মই যোগ কৰিব পৰা নাই। গতিকে আমি এতিয়া বৰ্তমান টেকনিকেলি গৈ আছোঁ, যি ধৰণে আমাক ICMR বুজাইছে। শেষত হয়তো ক'ব যে যিমানৰ টাইটাৰ কাউণ্ট ওলাইছে চব কেছ পজিটিভত ধৰ, সেইটো এটা সোমাই গ'ল। যোলে নহয় ক'ভিড নিগেটিভ হোৱাৰ 3 মাহৰ পিছতো যদি কোনোবাই লাঙত মৃত্যু হৈছে সেইটোও ক'ভিড ধৰ, তেতিয়া আকৌ ধৰিব লাগিব। কিন্তু আজিৰ কথাটো এইটো, কিন্তু এইটো বহুত ডাঙৰ বেমাৰ যে আপোনাৰ এজন মানুহৰ ক'ভিড হ'লে 2 মাহলৈকে তেওঁ একো কাম তাম কৰিব নোৱাৰে। এইটোক যে আমি তুচ্ছ তাচ্ছল্য কৰি আমি এইটোক, সেইকাৰণে এটা সাধাৰণ মানুহক আমি কি ক'ম, গাঁৱত চবচে টাফ আছিল ৰুল, কিন্তু যেতিয়া ৰিপিটেডলি আমি এইবোৰ গৈ থাকিলে, এইবোৰ নহয় আপোনাৰ চিনাকি মানুহৰ ক'ভিড হৈছে নেকি, কোন আপোনাৰ চিনাকি মানুহৰ ক'ভিড হৈছে, এই যিবিলাক কথা যি কাৰণে নহওক আমি ক'লোঁ, আলোচনা কৰিলোঁ, সেইটোৱে মোৰ যিটো টাইটনেছ আছিল সেইটোতো ঢিলা হৈ গ'ল নহয়। গতিকে এতিয়া মই কি কৰিম? তেওঁক ষ্টাম্প এটা মাৰি দিয়া হয় আৰু তেওঁ এটা সংকল্প লৈ আহে যে ৰিপৰ্টটো নাহালৈকে মই ঘৰত সোমাই থাকিম। এই টিচাৰখিনিক দিয়া নাই কিয়? তেওঁলোক চিম্পটমেটিক নহয়, তেওঁলোকক ৰেটত টেষ্ট কৰিছে। এইটো খালি স্কুলত 21 তাৰিখে যাব লাগে বুলিহে আমি RT-PCR কৰিছোঁ, আৰু তেওঁলোকৰ পৰা কোনো পজিটিভ মানে খুব কম ওলাব। না, আমাৰ পোষ্ট ক'ভিড ৱাৰ্ড অলৰেডি আৰম্ভ হৈ গৈছে। আমি পোষ্ট ক'ভিড এতিয়া যে এটা মই এটা সৰু উদাহৰণ দিলোঁ, আপোনালোকৰ চিনাকি মানুহ আমাৰ যে পাৰ্থ গগৈ আছে, ৰিজনেল ডিৰেক্টৰ হেল্থৰ, তেওঁতো ক'ভিডত বহুত বেয়া অৱস্থাত আছিলে, চামহাও তেওঁ বাচিছে। এতিয়া তেওঁ পোষ্ট ক'ভিড ট্ৰিটমেণ্ট চলি আছে ইন আনাডাৰ ICU, যিটো পোষ্ট ক'ভিড ICU কওঁ। তেনেকৈ আমাৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয় ফিজিঅ'লজিৰ এগৰাকী ডক্টৰ প্ৰফেচাৰ আমাৰ ইয়াতে থাকিলে, ক'ভিড নিগেটিভ হৈ গ'ল, কিন্তু উশাহ 91-92তে থাকি গ'ল। 2 মাহ থকাৰ পিছত যোৱাকালি ৰিলিজ হৈছে। গতিকে পোষ্ট ক'ভিড ইজ মোৰ ডেঞ্জাৰাছ দেন দ্য ক'ভিড পিৰিয়ড ইট চেল্ফ। No, that is for across India, nothing special for Assam. So we are following ICMR guideline. So what Kerala is doing, I am doing the same thing. So if there is a jump of death rate tomorrow, it will be equally applicable to all the states. So Assam is not doing anything special. What Kerala is doing, I am also doing the same thing. If tomorrow, if Government of India give us a instruction that include all the death as a COVID, even after they tested negative, then we have to include it, and same will be applicable to everywhere. So nobody has told us. I am just sharing out of academic interest that how things are happening. But as of now, ICMR strict guideline is that
a person will be taken as a died in COVID as long as he is not tested negative. So if a person is tested negative today, he died after 72 hours. Medically, he will be known that he has been died for post-COVID infection. Whether post-COVID will be part of the COVID death or not, now there is no instruction. But do you think that now there is a situation that this kind of a clear-cut instruction should come from ICMR? No, even USA it is not happening as of now. So WHO has to basically give a guideline, and once WHO give a guideline, ICMR will follow. But I have studied it after one or two newspaper has raised unnecessary controversy. I have studied WHO guideline. I found that WHO guideline has been replicated by ICMR, and same has been replicated by Assam government. So as and when WHO will take a call that all the people who has infected in COVID and died within 3 months, 2 months, you should include them. Then we will include. But sadharan manuhar karone it is very important that people do not die only during the COVID. People die also after the COVID. Ar jitu karone manu khub sabodhan thakibo lage. Aru moi nababu jitu mane basically lockdown khulilbo lage, economy badhibo lage, that's fine. Heitu campaign koribo jaote আপোনাৰ চিনাকি মানুহৰ কোভিড হৈছে নেকি, কোভিডত কেইটা মানুহ মৰে, এইটো হাসি মাৰা, কাহ মাৰা, এইবিলাক কৈ যিটো এটা কাম হ'ল, that has permanently damaged. আৰু যাৰ কাৰণে এতিয়া we are fighting every day, daily মেডিকেলত থিয় হৈ থাকিলে মানে we don't know, vaccine is getting delayed, how long we have to do like this. কোনো চক এইবিলাক আপুনি এনেকৈ কোনো হিমন্ত বিশ্ব শৰ্মাই ক'লে একো নহয়, ছাৰ্ভিচ ৰুলত যি কয়। মই পলিটিচিয়ান মানুহ, মোৰ ওচৰত আপুনি থিয় হৈ থাকিলে মই ক'ম হ'ব দে বাবা মই চাই দিম। ছাৰ্ভিচ ৰুল পঢ়িব লাগে। মন্ত্ৰী মানে ৰজা নহয়, যাৰে প্ৰশ্ন থাকে, হিমন্ত বিশ্ব শৰ্মাই কি কৈছে, সৰ্বানন্দ সোণোৱালে কি কৈছে, তৰুণ গগৈ কি কৈছে, এইবোৰ কোনেও চাব নালাগে। ৱেবছাইটত তেওঁ যিখন টেটৰ চাৰ্টিফিকেট আছে তাৰ পিছফালে লিখা আছে যে এই টেট চাৰ্টিফিকেটখন লাক্সাদ্বীপ, দিল্লী আৰু অমুকতহে প্ৰযোজ্য। তেওঁ এনেকৈ মই কি কৈছিলোঁ বুলি ক'লে বিতৰ্কত যাব, মই ক'ম টেটটো দিয়ক অমুক, ইমানটোত যাব নালাগে। এইখন মোৰ চাৰ্টিফিকেট, পিছফালে মই পঢ়িলোঁ, তাতে লিখা আছে। গতিকে আমাৰ গভৰ্ণমেণ্টৰ নিয়মটো হ'ল আমি ষ্ট্ৰিক্টলি ৰুলত যাম, যাতে হাইকোৰ্টে ষ্টে কৰিব নোৱাৰে। ইমান নিবনুৱা সমস্যা আছে, গতিকে কাবাক হ'লেও ক্লিয়াৰ কৰি গৈ থাকিব লাগে। এটা মই নোকোৱা কথাও আপোনালোকে বহুত টিভিতটো মই কোৱা কথাৰ ওপৰত আপোনালোকে যোগ কৰি নিদিয়ে জানো, মোৰখিনিতো নুতুলে, আগ আৰু পিছ আপোনালোকে ভাবা মতে লিখি দিয়ে, মানুহে ভাবে এইখিনি মই কৈছোঁ বুলি। গতিকে এইবোৰ কনফিউজন চলি থাকে। সেইকাৰণে শিক্ষিত মানুহে সদায় ছাৰ্ভিচ ৰুল পঢ়িব লাগে, নিজৰ হাতত থকা প্ৰমাণ পত্ৰবোৰ পঢ়িব লাগে। পঢ়িলে নিজেই বুজি পায়। এইবিলাক সুধি থকাৰ আপোনালোককো কষ্ট দিয়াৰ প্ৰয়োজন নাই, মোকো কষ্ট দিয়াৰ প্ৰয়োজন নাই। কাৰণ মই যদি ৰুলটো ভায়োলেট কৰোঁ, উকিলক পইচা দিটো হাইকোৰ্টত যাবই যে অমুকটো ক্ল'জ ভায়োলেট হৈছে বুলি। সেইকাৰণে আমি এতিয়া মই আপোনালোকক যি কৈ আছোঁ, কোনোবা দিনা মই ক'লোঁ যে ধৰক যে অক্সিজেনৰ অসুবিধা হৈছে, আপোনালোকে লিখি দিব অক্সিজেনৰ নাটনি হৈছে। অসুবিধা আৰু নাটনিৰ মাজত বহুত পাৰ্থক্য আছেনে নাই? এটা পিছত একমাহ পিছত মোক আকৌ একেজন সাংবাদিকে প্ৰশ্ন কৰে, ভাই আপুনিতো নাটনি হ'ব বুলি কৈছিলে। মই বোলো এইটো মোৰ শব্দ নহয়, মোৰ শব্দটো হৈছে অসুবিধা হৈছিল। হয়, এটা কথা ঠিক যে এতিয়া BTAD ইলেকশ্যনৰ নামত যিবিলাক মিটিং হৈ আছে, জিলা উপায়ুক্তসকলে এই মিটিংবিলাকৰ অনুমতি দি খুব ভুল কাম কৰি আছে। মই এতিয়া একো ক'ব নোৱাৰা হ'লোঁ, মানুহে ভাবে যে মোৰ কিবা পাৰ্চনেল ইণ্টাৰেষ্ট আছে, সেইকাৰণে মই আজিকালি নামাতোঁ। কিন্তু যদি বিটুইন ইউ এণ্ড মি সোধে, আজি বাতৰি কাকতত যিবিলাক ফটো উঠিছে যে BTAD মিটিঙত মানুহ কাৰো মাস্ক নাই, ছ'চিয়েল ডিষ্টেঞ্চিং নাই, আকৌ সুধিলে ক'ব যে হিমন্ত বিশ্ব শৰ্মাইতো মাস্ক পিন্ধা নাই। আৰে বাবা মই মৰোঁ, আপুনি মৰিব নালাগে না। এইটো কিবা টু মে কাজিয়া নেকি?
অন্য মই কি পৰিৱেশত পিন্ধা নাই, মোৰ সন্মুখত এটা মাইক আছে, এইটো মই চেনিটাইজ কৰি লৈছোঁ 1 ঘণ্টা আগত, মই এটা নিজক প্ৰস্তুত কৰি লৈছোঁ। এটা কয় কেইদিনমান আগলৈকে অসমৰ এজন ৰাজনীতিবিদে কয় এই হিমন্তই পিন্ধা নাই, আমাক কৰিলে, এতিয়া তেওঁ হস্পিটেলত। তো ভাই আপোনাৰ কাৰণেহে আমি কৈছোঁ। গতিকে আজি BTAD যিবিলাক মিটিং হৈ আছে, ই গোটেই নামনি অসমত সৰ্বনাশ আনিব। BTADৰ বহুত পলিটিকেল লিডাৰে ভাবে যে BTADখন আনমান দ্বীপপুঞ্জ টাইপ, যে BTAD মানে BTAD। কিন্তু ওদালগুৰি যে শোণিতপুৰৰ গাত লাগি আছে, ওদালগুৰি যে দৰঙৰ গাত লাগি আছে, কোকৰাঝাৰ যে ধুবুৰী গাত লাগি আছে, বঙাইগাঁৱৰ গাত লাগি আছে, বাস্কা যে নলবাৰী বৰপেটাৰ গাত লাগি আছে, তেওঁলোকেতো নাভাবে। তেওঁলোকে ভাবে যে এইটো আমাৰ এটা নদী দ্বীপ হয়। মাজুলীৰ কথা মানিব পাৰোঁ, BTADখনতো তেনেকুৱা নহয়। এই একেবোৰ মানুহ ৰঙীয়া বজাৰত আকৌ বজাৰ কৰিব ওলাই আহিব। গতিকে এটা অপৰিপক্ক পলিটিকেল লিডাৰশ্বিপ এটা আজি চলি আছে এক্ৰছ দ্য পাৰ্টি। যদি যোন পাৰ্টিয়ে নহয়, আপুনি মোক ক'ব এতিয়া BJPয়ে কৰিছে, কংগ্ৰেছে কৰিছে, মই সেইবিলাকত নাযাওঁ। মানে যি ধৰণে BTADত আজি ইলেকশ্যন হ'ব নহ'ব কোনো ঠিক নাই। হাজাৰ হাজাৰ মানুহ লৈ যিটো মিটিং চলিছে, এইটো ভুল চলিছে, ক'লে ব্যক্তিগত হৈ যায়। সেইকাৰণে মই আজিকালি কোৱা বাদ দিছোঁ। নাম্বাৰ 2, বিহু আমি পাতা নাই, সকলোৱে পাতা নাই। এতিয়া দুৰ্গা পূজাৰ সময়ত, আজি কেইদিনমান আগতে মোৰ সমষ্টিৰে মই পূজা এখনত গৈছোঁ, মোক কৈ গৈছিল অনুমতি লওঁতে যে আমি অকল 30 জন মানুহে পূজা কৰিম। ময়ো 30 জন বুলি সেৱা কৰিব গ'লোঁ, 800 মানুহ। এতিয়া যদি দুৰ্গা পূজা আমি আগৰ দৰে পাতিব যত্ন কৰোঁ, নৱেম্বৰ ডিচেম্বৰততো অসমত এইখন মানে কি পৰিৱেশ হ'ব কোনেও নাজানে, মানে কি পৰ্যায়ত অসম যাব কোনেও নাজানে। সেইকাৰণে মই যদি মোৰ কথা কোনোবাই শুনে, মই অত্যন্ত বিনম্ৰতাৰে সৈতে আহ্বান জনাম যে মাক পূজা কৰক, কমিটিৰ মানুহখিনি আৰু পূজাৰীসকল তেওঁলোকে বহি কৰক, প্ৰসাদ আদি ডনেশ্যন দিয়া মানুহখিনি ঘৰে ঘৰে বিলাই থৈ আহিব, নিৰ্মালি ঘৰে ঘৰে দি থৈ আহিব। যদি এবাৰ নিৰ্মালি লোৱা, শান্তি লোৱা, এই ধৰণৰ কামবিলাক যদি অষ্টমী নৱমীত আৰম্ভ কৰে, অসমৰ ভৱিষ্যত খুব বেয়া হ'ব। এটা শুনে নুশুনে মই আৰু বিতৰ্কত নাযাওঁ, এইবিলাক মোৰ কামখিনি মই কৰি থাকিব লাগিব। ইনজেকশ্যন যোগাৰ কৰি থাকিব লাগিব, ICU আনি থাকিব লাগিব, চেলাইন দি থাকিব লাগিব, অক্সিজেন দি থাকিব লাগিব। মোৰ কামখিনি কৰিম। সেইকাৰণে মই আজিকালি এইবোৰ প্ৰশ্ন সুধিলে উত্তৰ দিব বেয়া পাওঁ। চব এইটো এটা মানুহৰ মানসিকতা। 6 মাহ হৈ গ'ল, মানুহেও কষ্ট পাই ঘৰত সোমাই থাকি ব্যৱসায় বাণিজ্য চবেই আছে ইয়াত। এইটো নহয় যে কোনোবাই নামানো বুলি মানা নাই। প্লাছ আমিও বহুতে কৈ দিলোঁ যে এইবোৰ বেমাৰ মানে একো নহয়। আৰু এটা নতুন ক্লাছ এটাও হৈ আছে, যাৰ বেমাৰ হৈ গ'ল, তেওঁলোকেতো ভয় খাবলগীয়া নাই, তেওঁলোকে ঘূৰি দিয়ে। তেওঁলোকে ঘূৰি দিলে বেলেগ মানুহে ভাবে ময়ো ঘূৰি দিওঁ। লাহে লাহেতো এইটো এটা সমস্যা হৈ আছে নহয়, যে এই যে 2 লাখ মানুহ ভাল হৈ ঘৰত গ'ল, তেওঁলোককতো ক'ভিডে নাপায় 6 মাহলৈকে অন্তত। গতিকে তেওঁলোকেতো মাস্ক টাস্ক পিন্ধা কমাই দিয়ে। তাকে দেখি দুজনে ভাবে যে ময়ো নিপিন্ধো, দাদাই পিন্ধা নাই, কিন্তু গম নাপায় যে তেওঁৰ ক'ভিড আগত হৈ গৈছে। হোম মানে কি? কোন হোম ডিপাৰ্টমেণ্টে 3 কোটি মানুহৰ ওপৰত একশ্যন ল'ব? এইবিলাক চৰকাৰী তন্ত্ৰত একশ্যন লোৱা, অমুক লোৱা, এই শব্দবিলাকৰ কোনো মূল্য নাথাকে। যদি ৰাইজে মানে চুৰ 10 জন হয়, ভাল মানুহ 3 কোটি হয়, সেইকাৰণে একশ্যন ল'ব পাৰে। কিন্তু কালি যদি 3 কোটি মানুহে অপৰাধ আৰম্ভ কৰে, কোন পুলিচে একশ্যন ল'ব? সেইকাৰণে জনসমৰ্থনটোৰ বেচিছতেতো চৰকাৰ থাকে নহয়। আজি SP এজনে যদি কণ্ট্ৰল কৰিব ওলাই গ'ল, বোলে মোৰ কাষত থকা চিকিউৰিটিয়ে দেখোন মাস্ক পিন্ধা নাই, আকৌ ওলাই গ'ল দেখিলে মোৰ দেখোন ল'ৰাটোৱে পিন্ধা নাই, আকৌ দেখিলে মোৰ দেখোন ৱাইফে পিন্ধা নাই, আকৌ দেখিলে DC বাইদেৱে দেখোন পিন্ধা নাই, তো তেওঁ কিমানক বুজাবগৈ? কি একশ্যন ল'ব? একশ্যন শব্দটো ক'ব ভাল, কিন্তু জনসমৰ্থন নহ'লে একশ্যন নহয়তো। Which one? It is basically for all the travelers.
So if you go to Shillong, you come back within 96 hours. If you submit yourself to testing, fine. 11,000 মই ক'লো না মই ইংৰাজীত বুজাই আছিলোঁ এইটো ক'লো যে যোৱা পৰহি দিনাখন কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীক মই লগ কৰিছিলোঁ দিল্লীত তেওঁ আমাক প্ৰতিশ্ৰুতি দিলে যে বিত্ত আয়োগে অসমৰ কাৰণে যি টকা নিৰ্ধাৰণ কৰিছে তাক এই বছৰ কৰ্তন নকৰে জিএসটিত আমাৰ যি ক্ষতি হৈছিল টেক্স যি উঠা নাছিল সেইখিনিও কেন্দ্ৰীয় চৰকাৰে আমাক দিয়াৰ ব্যৱস্থা কৰিব তৃতীয়তে মই আগতে কৈ যোৱাৰ দৰে যে এই কামবিলাকৰ কাৰণে আমি আগতে বাজেট প্ৰভিজন কৰি থৈ দিছিলোঁ আজি ছমাহত আমি ৰাজ্যৰ অৰ্থনীতি বহুখিনি টনকিয়াল কৰিব সক্ষম হৈছোঁ অহা সপ্তাহতো আৰু নতুন স্কিম আপোনালোকক কম আৰু এই গোটেইবিলাক সেপ্টেম্বৰৰ 15 তাৰিখ বা 20 তাৰিখলৈকে মই আপোনালোকক নতুন কম বুলি কৈ থৈছিলোঁ গতিকে এই গোটেইখিনি কাম কৰাৰ কাৰণে আমাৰ বিত্তীয় সচ্ছলতা আছে আৰু অসমে ভাৰতবৰ্ষৰ আন কেইবাখনো ৰাজ্যৰ ভিতৰত এখন য'ত আমি কোভিডৰ সময়তো দৰমহা পাতিৰ অসুবিধা কাকো হ'ব দিয়া নাই গতিকে পৰহি দিনাখন নিৰ্মলা সীতা এইবিলাক স্কিম মোৰ হাতত আছিলে কৰিম ভাবি থৈ দিছিলোঁ কিন্তু যেতিয়া মেডামে ক'লে যে তই পোৱা পইচাটো পাই থাকিবি কোনো কাট নহয় লগে লগে আমি সিদ্ধান্ত ল'লোঁ যে আমি কামখিনিত আগবাঢ়ো ধন্যবাদ কাগজ যদি ৰাস্তা